উজনি অসমৰ ডিব্ৰুগড় চহৰত দিনক দিনে দেখা দিয়া ভয়াবহ যান-বাহনৰ দিশত ডিব্ৰুগড় জিলা পৰিবহণ বিভাগে হাতত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ কৰ্ম আৰু এই দিশত ডিব্ৰুগড় জিলা পৰিবহণ বিভাগে এখনি গুৰুত্বপূৰ্ণ সভাত মিলিত হয় আৰু এই দিশত ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কিছু মন্তব্য আছে মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছো। ডিব্ৰুগড় নগৰখনৰ যেটো যান-জঁটৰ সমস্যা হেতু বহুত পুৰণা সমস্যা আৰু এতিয়া নতুনকৈ যান-জঁটৰ সমস্যাটো অকমান বৃদ্ধি পাইছে আমি সকলোৱে দেখিছো। মইও ইয়াত জয়েন কৰাৰ আজি এমাহ হৈছে তথাপিতো মই দেখিছো বিভিন্ন ধৰণৰ সমস্যা আছে আৰু এই যান-জঁটৰ সমস্যাটো কমাবৰ কাৰণে আজি আমি হদৌ উজনি অসম বাছমাটিক সন্থাক লৈ জিলা পৰিবহণ বিভাগ জিলা আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন সভা আমি আহ্বান কৰিছিলো আৰু এই সভাত এটা সিদ্ধান্ত লোৱা হৈছে আৰু সকলো বাছ মালিকে এটো খুব সুন্দৰভাৱে তেওঁলোকে আদৰণি জনাইছে। ডিব্ৰুগড় টাউনৰ মাজেদি আমি বাছৰ চলাচলটো মানে বন্ধ কৰিবলৈ বিচাৰিছো আৰু যোনটো মুৰলীধৰ জনন বাছ টাৰ্মিনাছ আছে হেতু আগতেও আছিল কিছুদিনৰ পৰা হেতু চলাচল হোৱা নাছিল। এতিয়া আমি আকৌ নতুনকৈ পুনৰ তাক মানে আমি সজাই পৰাই তুলি আকৌ আৰম্ভ কৰিবৰ কাৰণে আজি সভাত প্ৰায় সিদ্ধান্ত লোৱা হৈছে। খুব অতি সোনকালে আমি মুৰলীধৰ জনন বাছ টাৰ্মিনাছটো আৰম্ভ কৰিম আৰু তাৰ পৰাই সকলো যাত্ৰী দূৰণিবতীয়া যিসকল যাত্ৰী থাকিব MJBT বাছ টাৰ্মিনাছৰ পৰাই তেওঁলোকে যাব পাৰিব।